মৰিয়নীত নাগাৰ দ্বাৰা উচন সংৰক্ষিত বনাঞ্চল সকলো দেখিও নিৰ্বিকাৰ অসম চৰকাৰ উজনি অসমৰ অসম নাগালেণ্ড সীমান্তত নাগা লোক তথা নাগালেণ্ড প্ৰশাসনৰ আগ্ৰাসন কোনো নতুন কথা নহয় মৰিয়নীৰ ডিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত আকৌ বাৰম্বাৰ আগ্ৰাসন চলাই আহিছে নাগালোকে মৰিয়নীৰ নাগাজাংগা চাহবাগিচা অঞ্চলত এয়া এনেদৰে সংৰক্ষিত বনাঞ্চল উচন কৰিছে একাংশ নাগা দুষ্কৃতিকাৰীয়ে পাতিছে তামোল ৰবৰ আদিৰ বাগান এই কাৰ্যত আনকি নাগালেণ্ড প্ৰশাসনেও কৰিছে সহযোগ এলেকাটোত বহুৱাইছে চৰকাৰী ফলক সাজি দিছে পকী ৰাস্তা অথচ এইবোৰ দেখিও এইবোৰ অবৈধ দখল উচ্ছেদৰ ব্যৱস্থা লোৱা নাই অসম চৰকাৰে বৃহস্পতিবাৰে এই পৰিস্থিতিকে চাবলৈ এলেকাটোলৈ যায় সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ এটা প্ৰতিনিধি দল সমগ্ৰ এলেকা পৰিদৰ্শন কৰি বন বিভাগৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ তুলিলে আটাছুৰ প্ৰতিনিধি দলটোৱে টাই আহোম ছাত্ৰ সন্থাই বিগত সময়ত এই বিষয়বোৰ সংক্ৰান্তত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে অসম চৰকাৰক জনাইছে বন বিভাগক জনাইছে কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে আজি অসমৰ ভূমিত নগাই ৰাবাৰ বাগান পাতিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে অসম চৰকাৰৰ বন বিভাগৰ চৰম গাফিলতিৰ কাৰণে আচলতে এই যি অসমৰ ভূমি দিনক দিনে বেদখল হৈ আহিছে আৰু আজিৰ তাৰিখত 90% বেদখল ইতিমধ্যে সম্পূৰ্ণ কৰিছে গতিকে আমি সময় থাকোঁতে অসম চৰকাৰক এই বিষয়বোৰত জৰুৰী হস্তক্ষেপ কামনা কৰিছোঁ অসম চৰকাৰ এখন ভয়াতুৰ চৰকাৰ এইদৰেও ক'লে ছাত্ৰ সংগঠনটোৱে অতি দুৰ্ভাগ্যজনক কথা আজি আমি প্ৰথমে ক'ব বিচাৰিম যে অসম চৰকাৰখনৰ ভয়াতুৰ চৰকাৰ তেওঁলোকে নগালৈ ভয় কৰে নেকি আমি ভাবিবলৈ বাধ্য তেওঁলোকে আজি দেখিছে আজি যি ডিছৈ ভেলী যি সংৰক্ষিত বনাঞ্চল আছে 90%তকৈ বেছি আজি নগাই বেদখল কৰিছে অসমৰ ভূমিত অসম চৰকাৰ প্ৰশাসনে কি কৰি আছে তেওঁলোকে আজিলৈকে কোনোদিনে আহি পিনি ইয়াৰ ঘটনা কোনোদিন বুজ নললে কোনোদিনে মীমাংসা হোৱাৰ এটা স্থায়ী সমাধানৰ তেওঁলোকে এটা বাট নুলিয়ালে আমি ভাবিবলৈ বাধ্য আৰু আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি বিগত সময়ছোৱাত বাৰম্বাৰ আমি অসম চৰকাৰ প্ৰশাসনৰ বিভিন্ন মাধ্যমৰ যোগেদি আমি এই ঘটনা স্থায়ী সমাধানৰ বিষয়ে আমি তেওঁলোকক দাবী উত্থাপন কৰি আহিছোঁ বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰি আহিছোঁ কিন্তু তৎসত্ত্বেও অসম চৰকাৰে আজিলৈকে কোনো পদক্ষেপ লোৱা দেখা নগ'ল ছাত্ৰ সংগঠনটোৱে পুনৰ ক'লে এই অবৈধ দখল বা আগ্ৰাসন বন্ধ কৰক অন্যথা নাগালেণ্ডৰ বিৰুদ্ধে লোৱা হ'ব অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী চৰকাৰ প্ৰশাসনে কি এইটো বিচাৰিছে নেকি যে নগা আৰু সংঘাতৰ মাজত নিৰীহ লোকৰ জীৱন যোৱাটো বিচাৰিছে নেকি যদি বিচাৰিছে তেতিয়াহ'লে সদৌ টাই আহোম ছাত্ৰ সন্থাই হাতপতি বহি নাথাকে নগাৰ বিৰুদ্ধে যুদ্ধ হ'ব আৰু নগাৰ বিৰুদ্ধে পথ অৱৰোধ হ'ব অৰ্থনৈতিক অৱৰোধ কৰা কাৰ্যসূচী ল'বলৈ আমি কিন্তু বাধ্য হ'ম এটা কথা স্পষ্টভাৱে সকীয়াই দিছোঁ অতি সোনকালে যদি জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমাৰ যিসমূহ নাগালেণ্ড পথ আছে অসমৰ পৰা যিখিনি নাগালেণ্ডত যোৱা পথ আছে আমি অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আমি কিন্তু বাধ্য হ'ম আহ্বান অনুৰোধ বহুত জনালোঁ গতিকে আমি এতিয়া সকীয়াই দিব বিচাৰিছোঁ জিলা প্ৰশাসনৰ লগতে আমি ৰাজ্য চৰকাৰক আপোনালোকে অতি শীঘ্ৰে আহি ইয়াৰ এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে মৰিয়নীৰ পৰা সীমান্ত প্ৰতিমৰ ৰিপৰ্ট প্ৰতিদিন টাইম